শইকীয়া, মামু দত্ত, নিৰূপা দত্ত, নবীন শইকীয়া, মৃত্যু শইকীয়া, অনু ৰেতিয়া, ৰঘু পাটম, আধুনিক পেগু, তৰুণ চলে, সন্তোষ শৰ্মা, ৰাজীৱ দাস, বিমল কুণ্ডু, বিমল সাহু। Thank you. আচলতে গোলাঘাটত ক'বলৈ গ'লে কংগ্ৰেছ শূন্য হৈছে। যিসকল ব্যক্তি আজি এমাহৰ আগলৈকে কংগ্ৰেছৰ বিভিন্ন দায়িত্বত আছিলে, তেওঁলোকে পৰ্যায়ক্ৰমে যোগদান কৰি অহাৰ পাছত আজিৰ তাৰিখত এনে কোনো কংগ্ৰেছী নেতা নাই যিজন এমাহৰ পূৰ্বেও সেই একে দায়িত্বত আছিলে। কোনোবাক হয়তো আজি যুৱ কংগ্ৰেছৰ সভাপতি দিছে, কাৰোবাক হয়তো আজি ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি দিছে, মহিলা কংগ্ৰেছৰ সভাপতি দিছে, বেলেগ কথা। ক'ৰবাৰ পৰা ধৰি আনি কাৰোবাক পাতিছে, কিন্তু মূল যিসকল লোক কংগ্ৰেছ দলত আছিলে তেওঁলোকে যোৱা এটা ডেৰ মাহত ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ দলত যোগদান কৰিছে। আৰু বিশেষকৈ তেখেতসকলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি গতিশীল নেতৃত্ব, যি নেতৃত্বই অসমক বিকাশৰ দিশত পূৰ্ণগতিত আগবঢ়াই লৈ গৈছে, সেই নেতৃত্বৰ প্ৰতি আস্থাশীল হৈ দলত যোগদান কৰিছে। আজি প্ৰায় 110জন লোকে যোগদান কৰিছে আৰু মূল দায়িত্বত থকা প্ৰায় সকলোৱে যোগদান কৰিছে। খালি কংগ্ৰেছে এটা কথা অভিযোগ কৰিছে যে যিসকল আজি যোগদান কৰিছে তেওঁলোকৰ আমাৰ দলত যিসকল লোক আছে, নতুনকৈ অহা পুৰণি, কোনো ব্যক্তিয়ে ঠিকাৰ কাৰণে দল নকৰে। আমাৰ দলটো এটা নীতি আৰু আদৰ্শৰ ভিত্তিত চলা দল। তেওঁলোকৰ কথা বিশেষ ক'বলৈ কি আছে, তেওঁলোকে যেতিয়া দল এৰি যায় তেওঁলোকে ওলোটাই কয় যে আমাৰ দলটো শক্তিশালী হৈছে। এজোপা গছৰ দুটা ডাল কাটি দিলে তেওঁলোকে যেতিয়া গছজোপা বেছি শক্তিশালী হয় বুলি কয়, ভূপেন বৰাৰ যিটো সুৰ, সেই সুৰতে জিলা কংগ্ৰেছেও কথা কৈছে। তেওঁলোকে যিমানে মানুহ যাব সিমানে তেওঁলোকে শক্তিশালী হ'ব বুলি কৈছে। আচলতে তেওঁলোকে ৰাজনীতি ভালকৈ বুজিয়ে পোৱা নাই। আৰু এই সমষ্টিটোত আমি প্ৰায় 5 লাখ ভোটত জয়লাভ কৰিম। এইটোতো হয়েই। ভূপেন বৰা আহিব, আৰু ভূপেন বৰাৰ কথানো কি ক'ম। কাইলৈ আহিব, ভালকৈ থাকিব লাগিব, একেলগে বহিব লাগিব। আজি ধৰক ইমানখিনি মানুহ আহিছে, মই যদি কেতিয়াবা গালি পাৰি থলোহেঁতেন, কোনোবা আহিলেহেঁতেন নেকি? ভূপেন বৰাকো যদি আজি আমি গালি চালি পাৰোঁ, তেওঁ অহা এটা প্ৰস্তুতি চলাইছে, ৰৈহে যাব, আহক। গোলাঘাট জিলা কংগ্ৰেছ ভৱনটো কি হ'ব এটা সময়ত? বহু অফিচ থাকে তেনেকৈ। আজি বহু ৰাজনৈতিক দল আছে, তেওঁলোকৰ অফিচত নামটো থাকে, নামটোতো থাকিবই, কংগ্ৰেছৰ নামত আছে। বাঘ শিয়াল এইটো তেওঁলোকে নিজৰ মাজত যি কৈছে মই নাজানো। আমাৰ দললৈ যিখিনি আহিছে চব মানুহেই আহিছে। আৰু কোনোবা যোগদান জীৱ জন্তু তেওঁলোকৰ তাত থাকি আহিছে যদি নাজানো, আমাৰ দললৈ অহা সকলো মানুহেই আহিছে। আৰু কোনোবা যোগদান কৰাৰ সম্ভাৱনা আছে? আৰু আছেগৈ জানো যোগদান কৰিবলৈ? সভাপতিগৰাকী, মূল সভাপতিগৰাকী যদি কৰিব, জিলা সভাপতিগৰাকীয়ে যোগদান কৰা নাই, কিন্তু তেখেতে বহি দিছে, ভৰি বিষ বা কিবা চাব। বহুতৰ বেমাৰ হ'ব, এতিয়া ইলেকশ্যনৰ সময়ত কাম নকৰিব। আপোনালোকে দেখিছে বহুতে দুদিনমানৰ আগলৈকে কংগ্ৰেছৰ নামত দপদপাই আছে। এতিয়া তেওঁলোক পিকচাৰত নাই। কাৰোবাৰ বেমাৰ হ'ব, কাৰোবাৰ বাহিৰলৈ যাব লাগিব, কাৰোবাৰ ফুৰিবলৈ যাব লাগিব। তেওঁলোকে ভিতৰি যিখিনি সম্পৰ্ক ৰাখিব লাগে, ইমান দিনে আমাৰ লগত ৰাখিছিলে কাৰণে আজি অহাটো মানে কংগ্ৰেছগৰাকীও আহিব। গোলাপ শইকীয়া ডাঙৰীয়াও কৈছে যে তেওঁ দেৰগাঁৱত অহাবাৰ নিৰ্বাচন খেলিব বিচাৰে, জিকিব বিচাৰে বুলি কোৱা নাই, যদি খেলিব বিচাৰে। গতিকে মোক কৈছে মানুহ চব নগ'লে ভাল। মই পিছত উপায়তো নাই, আহিবই, কি কৰিম। ঠিক আছে।